ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীলৈ দীপাৱলীৰ বৃহৎ উপহাৰ। নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক সকলোৰে বাবে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে শিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হৈছে আৰু এই বৈঠকত মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় শিক্ষামন্ত্ৰী মহোদয় উপস্থিত আছে। আৰু বৈঠকত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি, মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত বিনামূলীয়া চাইকেল বিতৰণ, প্ৰজ্ঞান ভাৰতীৰ অধীনত স্কুটি বিতৰণ, স্নাতকোত্তৰ শিক্ষক নিযুক্তি, নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ, শিক্ষকৰ বদলীকৰণ, ৰৈ যোৱা ঠিকাভিত্তিক শিক্ষকৰ SRDৰ নিয়মীয়াকৰণ আদি বিষয়ত আলোচনা কৰা হয়। গতিকে বদলীকৰণ লগতে নিয়মীয়াকৰণ আৰু ঠিকাভিত্তিক শিক্ষক মানে SRDৰ শিক্ষকসকলৰ নিয়মীয়াকৰণৰ সন্দৰ্ভত সুখবৰ লাভ কৰিব। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে, অহা 21 অক্টোবৰ বন্ধ থাকিব কাৰ্যালয় বিদ্যালয়। 21 অক্টোবৰ বন্ধ ঘোষণা কৰা হৈছে কালী পূজা দেৱালী উপলক্ষে আৰু কোকৰাঝাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰেৰণ কৰিছে। ইপিনে কৰ্মচাৰীৰ ঘৰ ভাড়াৰ বানচ 50ৰ পৰিৱৰ্তে 100% কৰাৰ বাবে দাবী কৰিছে। কৰ্মচাৰীসকলক লোকসেৱক যোজনাত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে কৰ্মচাৰী পৰিষদে। শেহতীয়াভাৱে কৰ্মচাৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। ইতিমধ্যে কৰ্মচাৰী পৰিষদৰ দাবী চনদত নিম্নতম মজুৰিত কাম কৰি থকা কৰ্মচাৰীসকলক সমকামৰ সমদৰমহা নীতিৰ আওতালৈ আনিবলৈ দাবী উত্থাপন কৰিছিল। সেই অনুসাৰে যোৱা কেবিনেটে 1231 গৰাকী সংশ্লিষ্ট কৰ্মচাৰীক নিয়মীয়া দৰমহা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্তক আদৰণি জনাইছে। লগতে অসম চৰকাৰৰ অধীনস্থ 13,000 ফিক্স পে কেজুৱেল মাষ্টাৰ ৰোল কৰ্মচাৰীক যি 50% ঘৰ ভাড়াৰ বানচ প্ৰদান কৰি যি কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰিছে, তাত কৰ্মচাৰী পৰিষদে সন্তোষ প্ৰকাশ কৰি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। কিন্তু এই ঘৰ ভাড়াৰ বানচ 50%ৰ পৰিৱৰ্তে 100% কৰিবলৈ সদৌ অসম কৰ্মচাৰী পৰিষদে দাবী কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে অনুষ্ঠিত হোৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী জৰীপৰ বাবে শিক্ষক কৰ্মচাৰীসকলক নিয়োজিত কৰা হৈছে আৰু ইয়াক লৈ অসন্তুষ্ট হৈছে শিক্ষক সমাজ। উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ 348 গৰাকী শিক্ষকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ জৰীপৰ কামত নিয়োজিত কৰা হৈছে আৰু অনাশৈক্ষিক কামত নিয়োজিত কৰাক লৈ সৰ্বত্ৰে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইপিনে কৰ্মচাৰীসকলৰ অৱসৰপ্ৰাপ্তৰ জীৱনৰ স্বাৰ্থ সুৰক্ষাৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবী উঠিছে। কলাক্ষেত্ৰত কৰ্মচাৰী পৰিষদৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হৈ গৈছে। NPS UPS কোনো কাৰণতে OPSৰ বিকল্প হ'ব নোৱাৰে। পেঞ্চন কৰ্মচাৰী সমাজৰ অধিকাৰ, ই অনুগ্ৰহ নহয় আৰু চৰকাৰে অনুমোদন জনোৱা UPS ব্যৱস্থা কোনো কাৰণতে মানি নলয় ৰাজ্যৰ কৰ্মচাৰী সমাজে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাজ্যিক অভিৱৰ্তনত এই সিদ্ধান্ত লোৱা হৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বত তীব্ৰ গণতান্ত্ৰিক আন্দোলনত নমাৰ সিদ্ধান্ত লোৱা হৈছে। ইপিনে DA বৃদ্ধিক লৈ শেহতীয়াভাৱে অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছে। পুনৰ 3% DA বৃদ্ধি হৈছে আৰু 1 জুলাই 2025ৰ পৰা DA বৃদ্ধি কাৰ্যকৰী হ'ব। 58% হাৰত DA লাভ কৰিব আৰু অক্টোবৰ মাহৰ পৰাই কৰ্মচাৰীসকলে এই বৰ্ধিত হাৰত দৰমহা পাবলৈ সক্ষম হ'ব আৰু ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলেও এই বৰ্ধিত হাৰত দৰমহা লাভ কৰিব যদিহে ৰাজ্য চৰকাৰে এই বৃদ্ধি ঘোষণা কৰে। আৰু নিশ্চিতভাৱে ৰাজ্য চৰকাৰে এই 3% DA বৃদ্ধি ঘোষণা কৰিব আৰু দীপাৱলীৰ পূৰ্বে এই বৃদ্ধি ঘোষণা কৰাৰ সম্ভাৱনা। এই আছিল আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।